মই প্ৰথম নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি প্ৰথম নৱবৰ্ষতে গুৱাহাটীৰ পৰা ভালুকপুঙলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এইটো বিষয়ে অলপ কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া মই নেশ্যনেল হাইৱে 37ৰ ওপৰত আছোঁ। আমি আহি এতিয়া নগাঁও বাইপাছ পাইছোঁহি। আমি তাৰ পৰা যাম বাইপাছ হৈ তেজপুৰ। গতিকে আপোনালোকক অলপ বাইপাছৰ এইখিনি দেখাইছোঁ, নগাঁও বাইপাছ। এতিয়া মই নামেৰি নেশ্যনেল পাৰ্কত আহি উপস্থিত হ'লোহি। গতিকে আপোনালোকক এতিয়া কিছু নামেৰিৰ বিষয়ে ক'ম। নামেৰি নেশ্যনেল পাৰ্কখন হৈছে বালিপাৰাৰ পৰা 5 কিলোমিটাৰ দূৰত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ বিশেষত্ব এই যে ইয়াত ইকো কেম্পত থাকি আপোনালোকে আনন্দ উপভোগ কৰিব পাৰে। তাৰ লগতে আপোনালোকে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ যাই চাবও পাৰে। যাবৰ কাৰণে আপোনালোকে ফৰেষ্টৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়, আৰু সেই পাৰ্মিশ্যন পোৱাৰ পিছত ফৰেষ্ট গাৰ্ডৰ লগত কামেং নদী পাৰ হৈ কিছু দূৰ পাৰ হৈ আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব পাৰে। ইয়াত আপোনাৰ কোনো ধৰণৰ জীপ চাফাৰী বা এলিফেণ্ট চাফাৰীৰ কোনো ব্যৱস্থা নাই। খোজকাঢ়ি কিন্তু ৰাষ্ট্ৰীয় উদ্যানখন চাব পাৰে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিলে আপোনালোকে বনৰীয়া হাতী, লগতে ৰয়েল বেংগল টাইগাৰ, বনৰীয়া গাহৰি আৰু হৰিণা আদি দেখিবলৈ পাব। তাৰ লগতে বিভিন্ন ধৰণৰ পক্ষী, চৰাই, পখিলা, বহুৰঙী পখিলা কাৰণে এই নামেৰি উদ্যানখন বিখ্যাত। এইখন হৈছে জীয়া ভৰলী নদী, যিখনৰ নাম অৰুণাচলত কামেং নদী হিচাপে পৰিচিত। অসমত সোমোৱাৰ লগে লগে এই নদীখনৰ নাম জীয়া ভৰলী দিয়া হৈছে। আপোনালোকে সকলোৱে জানে চাগে যে এই জীয়া ভৰলী নদীতে প্ৰত্যেক বছৰত বৰশী মৰা কম্পিটিশ্যন হয়। এই নদীতেই শিলঘৰীয়া মাছৰ কাৰণে বিখ্যাত, আৰু সেয়েহে এই নদীখনত বৰশী কম্পিটিশ্যনত যোনেই আটাইতকৈ বেছি ডাঙৰ শিলঘৰীয়া মাছটো ধৰিব পাৰিব তেওঁকে পুৰস্কৃত কৰি আহিছে।